নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰোহণ আঁচনিৰ পৰা অনুপ্ৰাণিত হৈ মৰণি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শিক্ষাৰ্থীবৰ্গৰ বাবে এটি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে নিউজৰ এক ৰিপৰ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰোহণ আঁচনিৰ পৰা অনুপ্ৰাণিত হৈ মৰণি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শিক্ষাৰ্থীবৰ্গৰ বাবে এক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে। যোৰহাট আৰু মৰিয়নি অঞ্চলৰ 30 গৰাকী শিক্ষাৰ্থীক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বিনামূলীয়া শিক্ষা প্ৰদানৰ উদ্যোগ লোৱাই সকলোৰে মুখে মুখে প্ৰশংসা লাভ কৰিছে বিধায়কগৰাকীয়ে। 2021-22 চনত যেতিয়া কৰোনাৰ ব্যাপক এটা প্ৰভাৱ পৰিছে সেই সময়তে বহু কথা মনলৈ আহিছে। ইয়াৰ মাজতে অন্যতম এটা প্ৰসংগ মনলৈ আহিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ এটা তথ্য দাঙি ধৰিছিলে। তথ্যটো আছিলে যে আমাৰ অসমৰ কেইজন সন্তানে ভাৰতবৰ্ষৰ শিক্ষাতম পৰীক্ষা UPSCত উত্তীৰ্ণ হয়। আপোনালোকক ইতিমধ্যে এটা তথ্য মই দিবলৈ ওলাইছো। এই তথ্যটো অনুসৰি আমাৰ একেবাৰে যদি শতাংশ চোৱা যায় বা 0.98% অৰ্থাৎ 1% নহয় UPSC উত্তীৰ্ণ হয়। ইয়াৰ সমান্তৰাল যদি চোৱা যায় নিট পৰীক্ষা অৰ্থাৎ মেডিকেল পঢ়াৰ উত্তীৰ্ণ যদি আমি চোৱা যায় আমি শতাংশ যদি আমি চাওঁ তেতিয়া আমি পাম 1.22%। আমি যদি ইঞ্জিনিয়াৰিঙত যদি চাওঁ 0.50%। অৰ্থাৎ তুলনামূলকভাৱে আমাৰ বহুত আমাৰ ইয়াত হয়তো দক্ষতা আছে, ক'ৰবাত এটা মঞ্চৰ প্ৰয়োজন, ক'ৰবাত হয়তো তেওঁলোকক উৎসাহ যোগোৱাৰ এটা পৰিৱেশৰ প্ৰয়োজন আছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰোহণ নামৰ এটা আঁচনি সমগ্ৰ ৰাজ্যখনত প্ৰৱৰ্তন কৰিছে। এই আঁচনি 9ম শ্ৰেণী আৰু 10ম শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৰ্বোচ্চ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীক বাছনি কৰা হয় আৰু তেওঁলোকক সম্পূৰ্ণ বিশেষকৈ জ্ঞানজ্যোতি আঁচনিৰ অধীনত বিভিন্ন যিসমূহ স্থল আছে বিজ্ঞানৰ ক্ষেত্ৰতে হওক বা কাৰিকৰী ক্ষেত্ৰতে হওক সেইসমূহলৈ তেওঁলোকক লৈ যায় যে তেওঁলোকে 9-10ত তেওঁলোকে সেইসমূহ দেখি তেওঁলোকে বিজ্ঞানৰ যদি বিষয় এটা হয় তেওঁলোকে বিজ্ঞান বিষয় লৈ পেলাই পঢ়িব পাৰে। মেট্ৰিকৰ পিছত যদি সেয়া হয় হয়তো অভিযান্ত্ৰিক বিষয় হয় অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান যদি হয় চিকিৎসা বিজ্ঞান, কৃষি বিজ্ঞান যদি হয় কৃষি বিজ্ঞান আৰু অন্য যদি কিবা দিশৰ হয় বাণিজ্যিক দিশত তেওঁলোকে আগবাঢ়িব পাৰে। এই আৰোহণ নামৰ আঁচনিটোৱে মোক যথেষ্ট উৎসাহিত কৰিলে। মই কিবা এটা মোৰ নিজৰ মৰিয়নি সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলকে কৰিব নোৱাৰো নেকি? মোৰ সহধৰ্মিনী মানচুৰীয়া তাইৰ লগত কথা পাতিলো আৰু আমি অৱগত হলো যে যোৰহাটত আমাৰ অসমীয়া যুৱক যুৱতীসকলে চেণ্টাৰ ফৰ কেৰিয়াৰ এক্সিলেঞ্চ নামৰ এটা প্ৰতিষ্ঠান তেওঁলোকে চলাই আছে আৰু তেওঁলোকৰ যথেষ্ট সাফল্য হৈছে। এই যেতিয়া শুনিলো মৰিয়নি সমষ্টিৰ আমি 30 জন যোৱা বৰ্ষৰ পৰা আৰম্ভণি কৰিছিলো। আজি বৰ্ষপূৰ্তি আছিলে। 30 জন ছাত্ৰ ছাত্ৰীক আমি বিনামূল্যে আমি তেওঁলোকক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁলোকক জ্ঞান দিয়াৰ বাবে পদক্ষেপ ললো এই কেন্দ্ৰতে আৰু আজি প্ৰথম বাৰ্ষিকী অনুষ্ঠান আমি ইতিমধ্যে পালন কৰিলো। আপোনালোককো এই বিষয়ে জানিবৰ কাৰণে যে আমি কি উদ্দেশ্য লৈ এয়া আমি মন মেলিলো যে আমি বিনামূল্যে প্ৰশিক্ষণৰ কথা। বিশেষভাৱে আমাৰ মন আছিল যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰোহণ আঁচনিৰ যোগেদি এটা নতুন অসমৰ যি সমাজ এটা বা এটা প্ৰতিযোগিতা এই যুগত অসম যেন কেতিয়াও পিছুৱাই নৰয়। অসমৰ ল'ৰা ছোৱালী যেন ভৱিষ্যতৰ দিনত UPSCত শিক্ষাতম হ'ব পাৰে, নিট পৰীক্ষাত JEE পৰীক্ষাত অন্য যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত বা এটা শিক্ষাতম স্থান লাভ কৰে যেন মোৰ লগতে মৰিয়নি সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলে যেন পিছুৱাই নৰয় এই সমানে যেন তেওঁলোকে আগুৱাব পাৰে সেই মন লৈ পেলাই আমি 30 জন ছাত্ৰ ছাত্ৰীক বিনামূলীয়া প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। তাৰপিছত আমাৰ যি দৰমহা আমাৰ বিধায়কসকলৰ তুলনামূলকভাৱে আমি ভালে পাওঁ আৰু আমাৰ খৰচা বুলিবলৈ আমাৰ নাই। সন্তান এটা হয়তো ল'ৰা ডাঙৰ হ'ল তাৰো ইমান বিচাৰ মেলা একো হৈ নাথাকে। সি হায়াৰ ছেকেণ্ডেৰী এতিয়া পাছ কৰিলে, আজিলৈকে চাইকেল এখন বিচাৰি নাপালে, মটৰচাইকেল গাড়ীটো দূৰৰ কথা।
ক'তো যোৱা বন্ধু বান্ধৱৰ লগত ক'ৰবাত ফুৰিব যোৱা সেইবোৰো নিবিচাৰে এই অসমৰ বাহিৰত আমি কেতিয়াবা লৈ গ'লেহে লৈ যোৱা আৰু কোনো বন্ধু বান্ধৱৰ ওচৰত ক'ৰবাত গৈ পেলাই মানে পাৰ্টি কৰে সেইবোৰ কথা নাই সেইবোৰ মোৰ অলপ খৰচা বাচি আছে ভগৱানে কয় আৰু আমাৰ অলপ সৰু সুৰা ব্যৱসায় আছে ব্যৱসায় পৰা এটা টকা আমি বচাওঁ এনেধৰণৰ আমি মোৰ পত্নীয়ে অকণমান মোক সন্মতি প্ৰদান কৰিব লাগিব তাইও সন্মতি প্ৰদান কৰিলে তেনেকৈ আমি আগবাঢ়িলোঁ মই 2000 চনত এটা মন্দিৰলৈ গৈছিলোঁ মন্দিৰত এগৰাকী নৱক পাইছিলোঁ নৱগৰাকীয়ে কৈছিলে আপুনি কিবা বিচাৰিছে নেকি ভগৱানক কোনোৱে আজিলৈকে কৈ পোৱা নাছিলে মোৰ মাহী পেহী মোৰ মাটো অলপ সৰুতে ঢুকালে 2004 চনত 21 বছৰ আগত দেউতাও 35 বছৰ আগত 90 চনতে কিন্তু কোনো না জেঠাই আইতা বা কোনো তেনে ধৰণৰ কোনো আপোন এজনে কৈ নাপালে যে কিবা মন্দিৰত যদি বিচৰা হয় ভগৱানক কিবা এটা পাৰিলে এৰিব লাগে কিন্তু সেই নৱগৰাকীয়ে কৈলে যে ভগৱানক যদি কিবা বিচাৰিছে আপুনি কিবা এটা খুব প্ৰিয় আপুনি এৰি দিয়ক মিঠাই আছিলে প্ৰিয় লালমোহন প্ৰিয় আছিলে ফল মূল আম আছিলে প্ৰিয় তেওঁ মনলৈ আহিলে যে মোৰ প্ৰিয় চবতকৈ মাংস তেওঁ মাংস ত্যাগ কৰিম বুলি কৈছে আৰু সেই মাংস টকা অলপ ৰাহি হয় প্ৰায় যদিও ঘৰত মাংস চলে মই নাখাওঁ 5 বছৰৰ পৰা সেই তাৰ টকাও বাচে সেই টকাৰে বিভিন্ন টকা বচাই মেলি এই ছাত্ৰ ছাত্ৰীসকলক যেন কিবা জ্ঞান দিব পাৰোঁ কিন্তু মূলতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই আৰোহণ আঁচনিটোৱে মোক যথেষ্ট উৎসাহ যোগালে সাহস দিলে আৰু মই কিবা এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই যিটো যুগান্তকাৰী পদক্ষেপ তাত মোৰ মইনী ছাত্ৰ ছাত্ৰীজন এই আগুৱাই যাব পাৰে এটা মনলৈ আহিল আৰু দ্বিতীয়তে আৰু এটা মনলৈ আহিল মই কোনো অনুষ্ঠানৰ নাম ল'ব বিচৰা নাই বহু অনুষ্ঠান অসমৰ বাহিৰত কিন্তু আজি অসমতে তেওঁলোকে বিভিন্ন ধৰণৰ কোচিং চেণ্টাৰ খুলি তেওঁলোকে আমাৰ ল'ৰা ছোৱালীৰ পৰা জ্ঞান দিছে হয় কিন্তু বহুত টকা পইচা তেওঁলোকে লৈ গৈ আছে আমাৰ অসমীয়া ল'ৰা ছোৱালীবোৰে যিসকলে ইয়াত শিক্ষাগুৰু হিচাপে আছে কেউজন ডক্টৰেট আছে কেউজন MBA আছে কেউজন মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ আছে তেওঁলোকে চাকৰি নকৰি ইয়াত কোচিং চেণ্টাৰ চলাই আছে যে বাহিৰৰ কোনোবাই টকা পোৱাতকে মোৰ অসমৰ ল'ৰা ছোৱালীকেইটাই মোৰ ভাইটি ভণ্টিসকলে যিসকলে কোচিং চেণ্টাৰ চলাই আছে তেওঁলোকে টকাটো পাওক এনেধৰণে মোৰ পত্নী আমি কথা পাতি তাইৰ সন্মতিত আমি মইনী ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ এটা প্ৰয়াস উল্লেখযোগ্য যে যোৰহাটৰ তৰাজানস্থিত চেণ্টাৰ ফৰ কেৰিয়াৰ এক্সিলেন্সত বহু দিনৰ পৰাই অসমীয়া মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ্থীৰ প্ৰচেষ্টাত গঢ়ি উঠা অনুষ্ঠানটিত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আশা কৰে যে অধ্যয়ন আৰু আগলৈ আগবঢ়া পথত যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে তাতে অৰ্থনৈতিক অভাৱত শিক্ষাৰ্থীসকল পিছ পৰি নাযায় সেই লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ইয়াৰ উপৰিও প্ৰথম বৰ্ষপূৰ্তি উদযাপন উপলক্ষে এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে তেওঁ পুনৰ নিজৰ ব্যক্তিগত খৰচত শিক্ষাৰ্থীসকলক এই শিক্ষাৰ সহায়তা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই পদক্ষেপ অঞ্চলৰ বহু উদীয়মান প্ৰতিভাক লক্ষ্য পূৰণৰ দিশে আগুৱাই নিব সামাজিক আৰু শিক্ষামূলক এই ধৰণৰ পদক্ষেপে স্থানীয় পৰিসৰৰ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও